যদি আপোনালোকৰ কাহ হৈ আছে, আপোনালোকে দৰৱ খাই খাই ভাগৰি গৈছে, আপোনালোকে বহুত কফ সিৰাপ খাইও ভাল কৰিব পৰা নাই কাহ, তেতিয়াহ'লে আপোনালোকে এই দৰৱটো বনাই খাওক, আপোনালোকে নিশ্চয় এটা ভাল ৰিজাল্ট পাবই। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ অফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ভিডিঅ'। এই ছিজন চেঞ্জিঙৰ সময়ত আমাৰ বহুত মানুহৰে কাহ আৰু চৰ্দি হোৱা দেখিবলৈ পোৱা গৈছে। সেইকাৰণে মই ভাবিলোঁ এই চৰ্দি কাহ মাত্ৰ 10 মিনিটতে ভাল কৰিব পৰা এটা খুব বঢ়িয়া দৰৱ আছে। সেই দৰৱটোকে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকৰো কাহ চৰ্দি হৈ আছে, লাগে সেই কাহটো বহুত পুৰণা কাহেই হওক বা কেইদিনমানৰ আগৰ পৰা হোৱা কাহেই হওক, আপোনালোকে এই দৰৱটো যদি বনাই খায় তেতিয়াহ'লে বহুত পুৰণা কাহক সোনকালে আৰু সহজে আপোনালোকে ভাল কৰিব পাৰিব। আজি মই যিটো কাহৰ দৰৱ আপোনালোকক বনাই দেখুৱাম, সেই কাহৰ দৰৱটো আপোনালোকে শুকান কাহতো খাব পাৰিব আৰু কফ থকা কাহতো খাব পাৰিব। তে বলক এই দৰৱটো মই আপোনালোকক বনাই দেখুৱাওঁ। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। দৰৱটো বনাই দেখুৱাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ লওঁ, আজি যিটো দৰৱ মই আপোনালোকক বনাই দেখুৱাম সেইটো আপোনালোকে সৰু ডাঙৰ সকলোৱে খাব পাৰিব। এই দৰৱটো বনাবলৈ আমাৰ ঘৰতে থকা মাত্ৰ 5 বিধ বস্তু লাগিব। সেই 5 বিধ বস্তু আপোনালোকে আপোনালোকৰ ঘৰত সহজে বিচাৰি পাই যাব। প্ৰথমতে আপোনালোকক এই দৰৱটো বনাবলৈ কি বস্তু লাগিব, বস্তুকেইটাৰ নামকেইটা কৈ দিছোঁ আৰু তাৰ পাছত মই আপোনালোকক দেখুৱাম যে সেই বস্তুকেইটা কিমান পৰিমাণে ল'ব লাগে, কেনেকৈ দৰৱটো বনাব লাগে সেইটো দেখুৱাম। প্ৰথমতে আমাক লাগিব জালুক। জালুকে আমাৰ ভিতৰত জমা হৈ থকা যিটো কফ, সেই কফটো পাতল কৰি বাহিৰলৈ উলিয়াই অনাত সহায় কৰিব। তেতিয়া আমাৰ উশাহৰ নলীডাল চাফা হৈ যাব আৰু ভিতৰত থকা ইনফেকশ্যন দূৰ হ'ব আৰু আমাৰ কাহ ভাল কৰাত সহায় হ'ব। 2 নম্বৰতে লাগিব আমাক ক'লা নিমখ। ক'লা নিমখে আমাৰ শুকান কাহ আৰু কফ থকা কাহ ভাল কৰিব পাৰে আৰু আমাৰ উশাহৰ নলীডাল চাফা কৰাতো ক'লা নিমখে সহায় কৰে। 3 নম্বৰতে লাগিব আমাক জনি গুটি। জনি গুটিও আমাৰ কফ থকা কাহ, শুকান কাহ ভাল কৰাত সহায় কৰে। 4 নম্বৰতে লাগিব আমাক ইলাচি। ইলাচিয়ে আমাৰ ভিতৰত জমা হৈ থকা যিবোৰ কফ, সেই কফবোৰ উলিয়াই অনাত সহায় কৰিব আৰু আমাৰ মুখৰ ভিতৰত যদি কিবা ইনফেকশ্যন হৈছে সেই ইনফেকশ্যন দূৰ কৰাত সহায় কৰিব। 5 নম্বৰতে আমাক লাগিব আদা। আদা আমাৰ কফৰ কাৰণে ভাল, আমি সকলোৱে জানোৱে। আদাও আমাৰ কফ ভিতৰৰ পৰা বাহিৰ উলিয়াই অনাত সহায় কৰে। এতিয়া আপোনালোকক মই এই 5 বিধ বস্তুৰ নামটো ক'লোঁ আৰু 6 নম্বৰত যিবিধ লাগিব সেইবিধ মই আপোনালোকক বনাওঁতে দেখুৱাম আৰু এই 5 বিধ বস্তু কি পৰিমাণে ল'ব লাগিব, কেনেকৈ বনাব লাগিব দৰৱটো, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তেতিয়াহ'লে ব'লক চাওঁ। এই কাহৰ দৰৱটো বনাবলৈ মই বস্তুকেইটা ৰেডি কৰি লৈছোঁ। প্ৰথমে লৈছোঁ এয়া আদা। আদা মই লৈছোঁ 3 চামুচ, এয়া কুটি লৈছোঁ। চাহৰ চামুচেৰে 3 চামুচ আদা কুটি লৈছোঁ। ইয়াৰ পাছত মই লৈছোঁ এয়া ক'লা নিমখ। ক'লা নিমখ মই আধা চামুচতকৈ কম লৈছোঁ, মানে এচামুচৰ 4 ভাগৰ এভাগ। আৰু এইফালে লৈছোঁ ইলাচি 4টা। ইলাচি 4টা আপোনালোকে ভিতৰৰ গুটিকেইটা উলিয়াই পিচি ল'ব লাগিব। মই আপোনালোকক পিচি দেখুৱাম বাৰু, কিন্তু বাকলিটো নালাগে, বাকলিটো এৰুৱাই পেলাই দিব লাগিব। ইয়াৰ পাছত এয়া ল'লোঁ মই জালুক। জালুক মই আধা চামুচ এয়া পিচি লৈছোঁ, জালুকৰ গুড়া। এইখিনি জালুকৰ গুড়া লাগিব। আৰু এইফালে লৈছোঁ মই এয়া জনি গুটি 1 চামুচ। জনি গুটি 1 চামুচ আপোনালোকে ল'ব লাগিব এই দৰৱটো বনাবলৈ। এতিয়া এই 5 বিধ বস্তুৰ উপৰিও আমাক আৰু এবিধ বস্তু লাগিব। সেই বস্তুবিধ মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এয়া মই 5 বিধ বস্তু ৰেডি কৰি ল'লোঁ। ইয়াৰ পাছত ল'বলগীয়া বস্তুবিধ হৈছে এয়া গুড়। গুড় ল'ব লাগিব। এই চামুচখন যে মই এই চামুচখনৰে 5 চামুচ গুড় লৈছোঁ। আপোনালোকেও চাহৰ চামুচেৰে, অকণমান ডাঙৰ চামুচখন, ইমান সৰু চামুচো নহয়, এই চামুচখনেৰে 5 চামুচ মই গুড় লৈছোঁ। আপোনালোকেও গুড় ল'ব। এতিয়া মই গোটেইখিনি বস্তু এয়া ৰেডি কৰি ল'লোঁ। ৰেডি কৰি লোৱাৰ পাছত কেনেধৰণে বনাব লাগে সেইখিনি মই আপোনালোকক দেখুৱাম। এয়া মোৰ বস্তুখিনি ৰেডি কৰা হৈ গ'ল। এইফালে মই খুন্দি লৈছোঁ ইলাচি গুটিকেইটা, উলিয়াই পেলাই এয়া পিচি ল'ম। ইলাচিকেইটাৰ পৰা ইলাচিৰ ভিতৰৰ যিকেইটা গুটিকেইটা আপোনালোকে উলিয়াই ল'ব লাগিব। উলিয়াই পেলাই গুড়াকৈ খুন্দি ল'ব লাগিব। তেতিয়াহে আমাৰ মেডিচিনটোলৈ ইয়াৰ পৰা সম্পূৰ্ণ গুণটো গুচি যাব। এয়া মই ইলাচি গুড়া কৰি ল'লোঁ। এইখিনি ইলাচি গুড়া পালোঁ, আধা চামুচ ইলাচি গুড়া হ'ল। এই ইলাচি গুড়াখিনি মই এতিয়া ৰেডি কৰি লৈছোঁ। আপোনালোকেও এনেদৰে ইলাচি গুড়া ৰেডি কৰি ল'ব।
ইয়াৰ পাছত মই এতিয়া আপোনালোকক এই দৰৱটো কেনেকৈ বনাব লাগে গোটেই কিবিধ বস্তু কেনেকৈ মিক্স কৰিব লাগে সেইটো দেখুৱাই আছো এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছো এয়া গেছৰ ফ্লেমটো অন কৰি পেলাই একদম সিমত দি লৈছো দেখিছেনে যেতিয়া আমি মেডিচিনটো বনাম বা দৰৱটো বনাম খুব কম জুইত বনাব লাগিব এতিয়া মই এখন কেৰাহী তুলি দিলো কেৰাহীখন অকনমান গৰম হ'বলৈ দিছো গৰম হোৱাৰ লগে লগে মই ইয়াতে এয়া গুৰখিনি দি দিছো গুৰখিনি দি দিছো এয়া গুৰখিনি দিয়াৰ পাছতে আপোনালোকে লৰাই দিব যাতে গুৰখিনি তলত লাগি না যায় গুৰখিনি লাহে লাহে অকনমান এনেদৰে গলিবলৈ ধৰিব এয়া গুৰখিনি অলপ অলপ গলিছে আৰু গুৰখিনি অলপ অলপ গলাৰ পাছত আমাক লাগিব অকনমান পানী মই অকনমান পানী লৈছো এয়া পানী অকনমান দি দিছো যদি পানীখিনি দিয়া নহয় ঔষধটো আপোনালোকে খাব নোৱাৰিব বহুত টান হৈ যাব গুৰ যেতিয়া ঠাণ্ডা হৈ যাব বহুত টান হৈ যাব সেইকাৰণে অকনমান পানী মিক্স কৰি উতলাব লাগিব 2-3 মিনিট পানী মিক্স কৰি উতলোৱাৰ পাছত এতিয়া ইয়াতে মই গোটেইখিনি বস্তু দি দিম যি 5 বিধ বস্তু মই গুটাই লৈছিলো এই 5 বিধ বস্তু এতিয়া মই দিম নিমখ আদা জালুকৰ গুড়া জনি গুটি আৰু এইফালে হল ইলাচি গুড়া এই গুটেই কিটা বস্তু মই এই পগাই থকা গুৰখিনিতে দি দিম আপোনালোকে এনেদৰে গুৰখিনি অলপমান পগাই হোৱাৰ পাছত এই যিখিনি বস্তু মই দিবলৈ কৈছো গোটেইখিনি বস্তু মিক্স কৰি দিব একেবাৰে লাষ্টতে মই দিছো ইলাচি গুড়াখিনি দিয়াৰ পাছত খুব ধুনিয়াকে আপোনালোকে লৰাই থাকিব যাতে গুৰখিনি তলত ধৰি না যায় বা লাগি না যায় তাৰ কাৰণে আপোনালোকে ঘনাই লৰাই থাকিব আৰু এই বস্তুখিনি দিয়াৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট গুৰৰ লগত এনেদৰে উতলি থাকিবলৈ দিব খুব কম জুইত ফ্লেমটো খুব কমাই লব লোৱাৰ পাছত আপোনালোকে এনেদৰে উতলাই থাকিব দেখিছেনে মই কেনেদৰে উতলাইছো আপোনালোকে ঠিক এনেদৰে উতলাব যাতে এই বস্তুখিনিৰ পৰা যিটো গুণ গুৰলৈ গুচি আহে গুৰ আৰু বস্তুখিনি গোটেইখিনি খুব ধুনিয়াকৈ মিক্স হৈ যায় তাৰ কাৰণে আপোনালোকে 2 পৰা 3 মিনিট উতলাব লাগিব তাৰ পাছত আপোনালোকে ফ্লেমটো অফ কৰি দিব এতিয়া মোৰ উতলোৱা হৈ গল মই অকমান ঠাণ্ডা হ'বলৈ দি এই বাতিটোলৈ কাঢ়ি লৈছো ইয়া দেখিছেনে কিমান সুন্দৰ এটা দৰৱ বনি তৈয়াৰ হৈ গৈছে আৰু এই দৰৱটো আপোনালোকে কেনেকৈ খাব লাগিব সৰু ল'ৰা-ছোৱালীক কেনেকৈ খাব লাগিব ডাঙৰে কেনেকৈ খাব লাগিব খোৱাৰ নিয়মটো মই ইয়াৰ পাছত জনাই আছো এই দৰৱটো এতিয়া মই আপোনালোকক বনাই দেখুৱালো এতিয়া এই দৰৱটো আপোনালোকে কেনেকৈ খাব লাগে পৰিমাণটো মই দেখুৱাই দিম আৰু সৰু ল'ৰা-ছোৱালীক কেনেকৈ খাব লাগে সেইটো মই পৰিমাণটো দেখুৱাই দিম আৰু মইও আপোনালোকক অকনমান দৰৱটো খাই দেখুৱাম ডাঙৰে খাবলে হলে এই টিস্পুন খনৰে আপোনালোকে ইমানখিনি খাব মানে আধা চামুচ খাব আৰু সৰুৱে খাবলে হলে আপোনালোকক দেখুৱাই দিছো ইমানখিনি খাব এই মই যেটো জোখ দেখুৱাই আছো এতিয়া এইটো জোখতে খাব এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ থৈছো আপোনালোকে এই দৰৱটো বনাই পেলাই এটা এয়াৰ টাইট চিচাৰৰ বটলত ভৰাই ৰাখিব তেতিয়া দৰৱটো সোনকালে বেয়া হৈ নাযাব আৰু আপোনালোকে দৰৱটো কেইবা দিনলৈও খাই থাকিব পাৰিব এতিয়া মই এয়া আধা চামুচ দৰৱ লৈছো আৰু লৈ পেলাই এয়া খাম আৰু খাওঁতে আপোনালোকে গৰম পানীৰ লগত খাব এই দৰৱটো আপোনালোকে খাই পেলাই খুব ধুনিয়া টেষ্ট পাব আৰু যি সকলে কফ সিৰাপ খাই বেয়া পায় আপোনালোকেও এই দৰৱটো খাই ভাল পাব আপোনালোকৰ কাহটো যদি বহুত পুৰণা হৈছে তেতিয়া হলে আপোনালোকে এই দৰৱটো 3 পৰা 7 দিন খাব পাৰিব আপোনালোকে 21 দিনো খাব পাৰিব এমাহো খাব পাৰিব একো প্ৰবলেম নহয় আপোনালোকে এই দৰৱটো কাহ ভাল নোহালৈকে খাই থাকিব পাৰিব আপোনালোকক মই এতিয়া দৰৱটো বনাই দেখুৱালো আৰু অকনমান কেনেকৈ খাব লাগে সেইটো দেখুৱালো আপোনালোকে খাওঁতে পানী গৰম পানীৰ লগত খাব আৰু যেতিয়া খাব আপোনালোকে দৰৱটো তেতিয়া আপোনালোকে ঠাণ্ডা বস্তু নাখাব আৰু কোনো টেঙা জাতীয় বস্তু নাখাব এনেদৰে আপোনালোকে ৰাতি খোৱাৰ আগত এবাৰ আৰু ৰাতিপুৱা এবাৰ খাব পাৰে আৰু সৰু ল'ৰা-ছোৱালীক যেতিয়া আপোনালোকে খুৱাব 10 বছৰৰ ওপৰৰ ল'ৰা-ছোৱালীক খুৱাব পাৰিব আৰু 10 বছৰৰ ওপৰৰ ল'ৰা-ছোৱালীক খুৱালে আপোনালোকে এচামুচৰ 4 ভাগৰ এভাগ খুৱাব আৰু আপোনালোকে যেতিয়া ডাঙৰ মানুহে খাব তেতিয়া আপোনালোকে আধা চামুচ খাব আজিৰ ভিডিওটো ইমানেই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু আপোনালোকৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া সঞ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডৰ যদি কাহ হৈ আছে তেওঁলোকো উপকৃত হ'ব পাৰে নতুন এটা ভিডিওৰ সৈতে আপোনালোকক পুনৰ লগ পাই আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো